ৰাতিপুৱা সোনকালে উঠি কিনে এতিয়া সোনকালে উঠা নাই গাইছ 9টা বাজি এতিয়া আমি চাহ খাব লৈছোঁ ৰ'ব দেখাই 35 কেজি চাউল ধেমালি নহয় খাচিও গোটাই মা আমাকো দিছি অলপ অলপ এতিয়া আমি খাই লওঁ আৰু পিছত লগ পাই আছোঁ খাচি আৰু ঠিক চাই কৰিছা হেলিছা তুমি হেলিছা বাবু হেলিছে এইটো কি হয় এইটো কি হেলিছে কোৱা বালা কৈ বালা হেলিছোঁ দে বাই বাই বজাৰ গৈছিলোঁ আৰু মই আপোনালোকক ক'ব পাহৰি থাকিলোঁ আৰু কি আনিছোঁ দেখাব পাহৰি থাকিলোঁ গাইছ বজাৰত গৈ আনিছিলোঁ ফুচকা আৰু এয়া ফুচকা খাম এতিয়া মই এয়া খাই উঠিলে আৰু এয়া আমাৰ যে গেছ শেষ হ'লে না সেইকাৰণে আমি ইয়াতে বনাইছোঁ সৰু গেছত এয়া এতিয়া বজাৰৰ পৰা আহি কিনে পুৰা বহি আছোঁ মানে মাথাটো অলপ গৰম হৈ আছে কাৰণ বজাৰত যি বিচাৰি গৈছিলোঁ সেইটো নাপালোঁ সেইটো কাৰণে বহি আছোঁ মাথা গৰম কৰি গাইছ লিপষ্টিকটো আনিলোঁ কেনে কালাৰ চাইছোঁ কেনে দেখছি মোক বাপৰে এই মুখৰ লগত এই লিপষ্টিক চাজে না গাইছ কৈছোঁ হাল কটি খান পায় আমি মজা নাপাইছোঁ গাইছ কেনে লাগছে মোক হাল কটি আন লাগছে নাই চাওকচোন চাওক মই চালোঁৱে এইকেইটা কালাৰ লগাতে এনে হৈছে কত ডিফাৰেন্স দেখিছে গাইছ মানে কি গাইছ মানে বস্তু কিনা ঠাণ্ডাত মানে মই মানে ফেঞ্চি বজাৰত মানে ভিডিঅ' কৰিব নাপালোঁ ইফালে মানুহ আৰু যিহেতু পকেট মানৰ পৰা সাৱধান থাকিব লাগেতো সেইটো কাৰণে মানে পাহৰি থাকিলোঁ ভিডিঅ' বনাবৰ কাৰণে আৰু এইফালে মই বস্তু লৈ লৈছোঁ কি বজাৰ কৰোঁ আপোনালোকক ঘৰত দেখাম বলক আৰু এতিয়া মই ক'ত আছে নাজানো আপোনালোকক মই দেখাই দিম ৰ'ব আপোনালোকক দেখাই দিম ৰ'ব কেনেকুৱা হৈ আছে কেনেকুৱা দেখাই দিম ইফালে এয়া গাখীৰ বিক্ৰী কৰি গাইছ ইয়াতে এয়া গাইবিলাক পোহে এয়া গাই থোৱা ঘৰ এইবিলাক আৰু ইফালে সেইখিনি জেগাত গাখীৰ বিলাই আছে যিহেতু ইয়াতে গৰুবিলাক আছে আৰু তাতে ইফালে গাখীৰ আৰু এইখিনি এৰিয়া এয়া চাওক কি ধুনীয়া লাগিছে ভাল লাগিছে কিন্তু গাইছ ন আৰু ক'ত কি আছে মই ভালকৈ নাজানো ৰ'ব কাৰোবাক সুধিব পাৰিলে ভাল আছিল এতিয়া কাক সুধোঁ মই আৰু আন্ধাৰো হৈ গ'ল বহুত এয়া ভাল লাগতা হে ৰ'ব অকণ দেখ জাৰ্চি ন চব এইটো জাৰ্চি छोटा बच्चा है ये सब देखिए मैं खुआ बस्तु नानलो নহয় खिलाइएगा क्या वो तो नहीं लाया मैंने क्या खिलाइएगा गुड़ खिलाइएगा और कुछ भी नहीं है सिर्फ दूध निकलेगा गाय है बस हो गया सरकारी है ना नहीं प्राइवेट प्राइवेट हाँ মেহেন্দিটো কেনেকুৱা আছে জনাবচোন এফালে নলগাই এফালে লগাম আৰু কালি ভিডিঅ'টো মই এণ্ডিং নকৰিলোঁ যিহেতু আজি সৰস্বতী পূজাও হয়নে তো সৰস্বতী পূজা কালি লগাইছে কালি ভণ্টিক লগাই দিলোঁ মই নলগালোঁ আৰু আজি মই লগাইছোঁ আৰু কাইলৈ যাম মই ঠাইলৈ আৰু পেকিং কৰিছোঁ কালি সেইটো কাৰণে বজাৰ কৰিছিলোঁ আপোনালোকক ক'লোৱে আৰু বলক এতিয়া মই আপোনালোকক এয়া যি পেকিং কৰিছোঁ দেখাম বলক আৰু এয়া চাওক মোৰ মেহেন্দি এনে লগি গ'ল ডিজাইনটো বেলেগ আছে বেলেগ হৈ গ'ল মোৰ অলপমান একে হৈছে বাট অলপমান মানে লগীয়া হৈ গ'ল এইটো তলত নামিব লাগিছিল এইটো ওপৰত যাব লাগিছিল মোৰ মানে লাগি গ'ল গাইছ এইবিলাক এইটোৰ মোৰ তলি আৰু এইফালে চাওক
মই বস্তুবিলাক লৈছোঁ আছে মেহেন্দি লগাই আছোঁতো ন সেইকাৰণে অলপ প্ৰব্লেম হৈছে ৰ'বচোন মোৰ এয়া পেকিং গাইছ এইবিলাক কাপোৰ লৈছোঁ বহুত কিবা কিবি কাপোৰ আছে এয়া ভালকৈ দেখাব নহ'ল গাইছ এয়া মানে বহুত কিবা কিবি ল'লোঁ পাহৰি থাকিলোঁ দেখাবৰ কাৰণে বহুত কাম আছিল তো সেইটো কাৰণে গাইছ আপোনালোকে সুধিব যে এইগিলাখান মোৰ কিহৰ পেকিং কিহৰ এয়া কি তো গাইছ এটা জেগাত গৈ আছোঁ তাত মানে প্ৰগ্ৰেম হ'ব আৰু ইয়াত এতিয়া য'ত মেলা চলি আছে তো আপোনালোকে গেছ কৰিলেই চাগে ক'ত মেলা চলি আছে তো তাতে গৈ আছোঁ তাতে আমাৰ প্ৰগ্ৰেম আছে বিহু প্ৰগ্ৰেম তো সেইটো কাৰণে আৰু এইবিলাক মই ৰেডি চেডি কৰি ল'লোঁ যিহেতু কালি যাব লাগিব 11টা বজাত ট্ৰেইন আছে 11টাত নে কেতিয়া ট্ৰেইন আছে নাজানো 11টাতে আছে গাইছ সম্ভৱ 11টা বজাত যাব লাগিব এইবিলাক সামগ্ৰীবিলাক লৈ লৈছোঁ এনেকৈ এইফালে এনেকৈ কাপোৰ এই গাইছ গণ্ডগোল হৈ গ'ল এই চাওকচোন মেহেন্দি লাগি গ'ল মোৰ মেহেন্দি লগোৱা মানে বহুত চখ জানেনে ইমান মানে চখ মানে মোৰ মেহেন্দি লগাব কি ক'ম আৰু এই লাগি গ'ল চাল গালিয়ে খাম ৰ'ব মাৰ গালি ৰাতিপুৱা গালি খাম মাৰ এতিয়া নাই গাইছ বন্ধ কৰিলোঁ এইখন দোকানখন বন্ধ কৰি কিনে আৰু মই আপোনালোকক আপডেটবোৰ দি থাকিম ভিডিঅ'বোৰ দি থাকিম আপোনালোকে চাই যাব গাইছ তো গাইছ দেখিছেনে এইবিলাক গোটেই কাপোৰ চাপোৰ ওলাইছোঁ মই যিহেতু সৰস্বতী পূজা আছিল এযোৰ পিন্ধিছোঁ আৰু ফটো উঠিছোঁ আৰু এযোৰ ভণ্টিয়ে পিন্ধিছে এইবিলাক মই ৰিলচ বনাই কিনে এনেকৈ চব মানে বিচনাত থৈ দিছোঁ আৰু এইফালে এইটো ঘৰ চাব নোৱাৰা হৈ আছে তো এইটো ঘৰৰ পৰা যাওঁ বলক আৰু এইবাৰ তালা চাবি থৈ দিছোঁ পুৰা কালি মই ফেঞ্চিত গৈছিলোঁ আপোনালোকক কৈছিলোঁৱে আৰু ফেঞ্চিত যাওঁতে যিহেতু সৰস্বতী পূজা এইবাৰ 2 তাৰিখে পৰিছে ৰবিবাৰে আৰু সোমবাৰ পৰিছে ন 2 তাৰিখৰ 3 তাৰিখটো বজাৰ কৰিলোঁ অলপমান যে সৰস্বতী পূজাৰ বজাৰো কৰিলোঁ আৰু যিহেতু এঠাইলৈ যাম বাহিৰত যাম যিহেতু বজাৰটো বহুতখিনি লাগে তো বজাৰখিনিও মই কৰিলোঁ 2টাৰে বজাৰ একেলগে কৰি দিলোঁ তো আপোনালোকক দেখাবই নহ'ল কাৰণ কিয় এনেকৈ আছে বহুত তাড়াতাড়িখিনি লাগিছোঁ যিহেতু মাজত মাত্ৰ মোৰ আজি দিনটোৱে আছিল তো আজি যিহেতু সৰস্বতী পূজা অলপমান ফুৰিবতো লাগিল তো সেইটো কাৰণে মানে দেখুওৱা নহ'ল আৰু এটা কথা জানেনে মোৰ মানে সেয়া মেহেন্দি লগাব বহুত চখ মানে এই দেখিছেনে পুৰা আজি হ'লেও মেহেন্দি লগাই লৈছোঁ আৰু তাতে দেখালোঁ আপোনালোকক এই গুচিয়ে গ'ল জানেনে ইমান ৰাগ উঠছে নহয় মোৰ ওপৰত নিজৰ ওপৰত বহুত ৰাগ উঠছে মানে কি ক'ম আৰু এতিয়া য'ত যাই আছোঁ গাইছ হয়তো আপোনালোকে গম পাইছে আৰু মানে য'ত মেলা চলি আছে তাতে যাই আছোঁ তো ভালে যাতে যাওঁ আশীৰ্বাদ কৰিব সকলোৱে যাতে আমাৰ প্ৰগ্ৰেমটো ভাল হয় সকলোকে আশীৰ্বাদ কৰিব গাইছ যাতে প্ৰগ্ৰেমটো আমি ভালদৰে কৰি কিনে ভালদৰে ঘূৰি আহিব পাৰোঁ সকলোৱে ছাপোৰ্ট কৰিব আৰু আপোনালোকক সকলোবিলাকে মই চব দেখাই যাম আপোনালোকে মোক অকণমান সহায় জনাব আৰু গাইছ কি হয় কি নহয় সকলোবোৰ ভিডিঅ' দি যাম আপোনালোকে চাব আৰু ঠাণ্ডা লাগিছে গাইছ সেইটো কাৰণে মানে জলদি কথাটো কৈ আছোঁ মানে আপোনালোকক বুজি পাইছেনে কথাটো তো এইখিনি মানে ফিল আপ কৰি ল'ম এইখিনি গুচি গ'ল নহয় এইখিনি ফিল আপ কৰি ল'ম এতিয়া আৰু কি ক'ম শেষত ভিডিঅ'বিলাক সকলোখিনি চাই যাব আৰু সকলোৱে মৰম দিব গাইছ এইবাৰ প্ৰথম বুলি নহয় আৰু মানে আগতো মই বাহিৰত গৈছোঁ প্ৰগ্ৰেম কৰিছোঁ মানে আৰু এইবাৰো মই বাহিৰত গৈ আছোঁ আৰু মানে যাতে ভাল হয় প্ৰগ্ৰেম সেইটোৱে মই আশা কৰোঁ যাতে কোনো বেয়া বুলি নকয় আৰু যিহেতু সকলো আছে আপোনালোকে ৰাইজে সকলোৱে ছাপোৰ্ট কৰিব আৰু মোকো ছাপোৰ্ট কৰিব আমাৰ সকলোকে ছাপোৰ্ট কৰিব আপোনালোকে আৰু আপোনালোকক মই চবখিনি কৈ যাম আপোনালোকে চাই যাব গাইছ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো ভিডিঅ' বেছি দীঘল নকৰোঁ আজিলৈকে এইখিনিয়ে বাই নেক্সট ভিডিঅ'ত লগ পাম সকলোকে দেই।